নমস্কাৰ লাৰ্ণাৰ্ছ, জুৰিছ টেম্পলৰ আজি এই ভিডিঅ'টোত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টো হিষ্ট্ৰী অফ লেণ্ড ৰাইটছৰ যিটো পাৰ্ট 2 হয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে অসমত লেণ্ড ৰাইটছৰ যিটো হিষ্ট্ৰী আছিল সেয়া সামৰণি হ'ব। তেন্তে আহা আজি আমি অলপো পলম নকৰাকৈ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আগৰটো ভিডিঅ'ত তোমালোকে জানিছা যে আহোম ৰাজত্ব কাললৈকে অসমত কিদৰে লেণ্ড ৰাইটছ ক্ৰিয়েট কৰা হৈছিলে। আহোম ৰাজত্ব কালত দুই ধৰণে লেণ্ড ৰাইটছ ক্ৰিয়েট হৈছিলে, ফ্ৰী গ্ৰাণ্ট আৰু পাইক ছিষ্টেমত, আৰু এই ব্যৱস্থাসমূহ অসমত প্ৰায় 13 শতিকাৰ পৰা 19 শতিকালৈকে চলি আছিল। কিন্তু অসমত যেতিয়া বাৰ্মিজ পিপুলসকলে আক্ৰমণ কৰিলে 1821 চনত, আহোমসকলে তেনেকুৱা শাসন ব্যৱস্থাত বহুত ধৰণৰ পৰিৱৰ্তন আনিব ধৰিলে আৰু লগতে সমস্যাৰো আৰম্ভ হ'ল। সেই বাৰ্মিজ পিপুলসকলক অসমৰ পৰা খেদিবৰ কাৰণে অসমত 1826 চনত ইয়াণ্ডাবু ট্ৰিটিৰ বিষয়ে তোমালোকে হয়তো জানা। সেই ইয়াণ্ডাবু ট্ৰিটিৰ জৰিয়তে ব্ৰিটিছসকলক অসমত প্ৰৱেশ কৰা হৈছিলে। অৰ্থাৎ ব্ৰিটিছসকলে অসমত যদিও মানসকল তথা বাৰ্মিজ পিপুলসকলক খেদিবৰ কাৰণে আহিছিলে, তেওঁলোকৰ উদ্দেশ্য সফল হোৱাৰ পিছত তেওঁলোকে অসমত থিতাপিভাৱে থাকিবলৈ ল'লে আৰু অসমত থাকি অসমৰ শাসন ব্যৱস্থা তেওঁলোকৰ নিজৰ হাতলৈ লৈ ল'লে আৰু অসমত লেণ্ডৰ ক্ষেত্ৰত যি শাসন ব্যৱস্থা আছিলে সেইবিলাক তেওঁলোকে মানি লোৱা নাছিল। প্ৰথম অৱস্থাত তেওঁলোকে ঘোষণা কৰিলে যে অসমত কোনো ধৰণৰ লেণ্ড কোনো অ'নাৰক ৰেভিনিউ ফ্ৰী হিচাপে দিয়া নহ'ব আৰু এই ঘোষণাৰ ফলত প্ৰথম অৱস্থাত যিসকল ফ্ৰী গ্ৰাণ্টিছ আছিল, যেনে যিসকলে আইডলৰ নামত বা ব্ৰাহ্মীণ তথা ৰিলিজিয়াছ ইনষ্টিটিউশ্যন বা সমাজৰ যিসকল ইলাইট লোকে লাৰ্ণিং এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ফ্ৰী গ্ৰাণ্টত লেণ্ড পাই আছিলে, তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই প্ৰথম অৱস্থাত তেওঁলোকে ব্ৰিটিছ অফিচাৰসকলে কোনো ধৰণৰ প্ৰতিবাদবিলাক মানি ল'ব পৰা নাছিল। কিন্তু ব্ৰিটিছসকলৰ এটা উদ্দেশ্য আছিলে যে অসমত তেওঁলোকে থিতাপিভাৱে তেওঁলোকৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব আৰু সেই হেতুকে তেওঁলোকে পুনৰ ঘোষণা কৰিলে যে ঠিক আছে যে অসমত যি ৰেভিনিউ ফ্ৰী লেণ্ড ছিষ্টেম আছে সেই ব্যৱস্থাখিনি থাকিব, কিন্তু তাৰ লগতে কিছুমান অ'নাৰেও অসমত সেই লেণ্ড ইউজ কৰাৰ নামত ব্ৰিটিছ গভৰ্ণমেণ্টক টেক্স পে' কৰিব লাগিব। এই ঘোষণা কৰাৰ পিছতে ব্ৰিটিছৰ সেই সময়ৰ যিজন গভৰ্ণৰ আছিল, গভৰ্ণৰজনৰ নাম হ'ল জেনেৰেল জেংকিং। তেওঁ অসমত থকা যিমানখিনি মাটি আছিল গোটেই মাটিখিনিৰ ওপৰত এটা ইনকুৱাৰী কৰিলে আৰু ইনকুৱাৰী কৰি গোটেই মাটিৰ হিচাপ পত্ৰ ওলাই যিমানখিনি ষ্টেট আছিলে অসমত দুটা ভাগত ভগোৱা হ'ল আৰু মাটিৰ যিসকল অ'নাৰ আছিলে সেইসকলক 3টা ভাগত ভগা কৰিলে। মাটিৰ দুটা ভাগত যেনে লক্ষীৰাজ যিখিনি ৰেভিনিউ ফ্ৰী ষ্টেট আৰু নিজ-ক্ষীৰাজ যিখিনি হাফ ৰেভিনিউ পেয়িং ষ্টেটছ, এই দুটা ভাগত ভগালে আৰু আগতে যিখিনি মাটিৰ অ'নাৰ আছিলে সেই মাটিৰ অ'নাৰখিনিক দেৱোত্তৰ, ধৰ্মোত্তৰ আৰু বৰ্মোত্তৰ এই 3টা ভাগত ভগালে। যিখিনি মাটি দেৱোত্তৰ গ্ৰাণ্টত দিয়া হৈছিলে সেইখিনি আইডল পাৰপজৰ কাৰণে ডেডিকেটেড আছিল আৰু এই লক্ষীৰাজ ষ্টেটতে আৰু দুই ধৰণৰ মাটি যেনে ভোগদানী আৰু পাইকান এয়া মাটি কেটেগৰী হয়, এই লক্ষীৰাজ ষ্টেটতে ইনক্লুডেড কৰি থোৱা হ'ল আৰু এই মাটিখিনি ব্যৱহাৰ কৰাৰ কাৰণে ইয়াৰ অ'নাৰসকলে ব্ৰিটিছ গভৰ্ণমেণ্টক কোনো ধৰণৰ ৰেভিনিউ পে' কৰিব লগা হোৱা নাছিল। আৰু দ্বিতীয় কেটেগৰীৰ মাটিখিনি হ'ল নিজ-ক্ষীৰাজ ষ্টেট, অৰ্থাৎ এই ষ্টেটখিনিকে হাফ ৰেভিনিউ পেয়িং ষ্টেট বুলি কোৱা হয়। অৰ্থাৎ যিমানটো ৰেভিনিউ আছিলে সেই ৰেভিনিউ আধা পৰিমাণ এই মাটিৰ অ'নাৰসকলে ব্ৰিটিছ গভৰ্ণমেণ্টক পে'মেণ্ট কৰিব লাগিছিল। আৰু তাৰ অ'নাৰসকলৰ নাম হ'ল ধৰ্মোত্তৰ আৰু বৰ্মোত্তৰ। ধৰ্মোত্তৰ লেণ্ডৰ অ'নাৰখিনি ৰিলিজিয়াছ পাৰপজৰ কাৰণে ডেডিকেট আছিলে আৰু যিখিনি বৰ্মোত্তৰ লেণ্ডৰ অ'নাৰ আছিলে তেওঁলোকক ব্ৰাহ্মীণত পাৰপাজৰ কাৰণে তেওঁলোকক ডেডিকেট কৰা হৈছিলে আৰু এইদৰে ধৰ্মোত্তৰ আৰু বৰ্মোত্তৰসকলে ব্ৰিটিছ গভৰ্ণমেণ্টক এটা হাফ এমাউণ্টৰ ৰেভিনিউ পে' কৰি মাটিখিনি ব্যৱহাৰ কৰিব পাৰিছিল। এইদৰে ব্ৰিটিছসকল অহাৰ পিছত অসমত 3 ধৰণৰ অ'নাৰশ্বিপ ক্ৰিয়েট হৈছিলে। প্ৰথমখিনি হ'ল দেৱোত্তৰ, ধৰ্মোত্তৰ আৰু বৰ্মোত্তৰ আৰু ষ্টেটখিনি লক্ষীৰাজ আৰু নিজ-ক্ষীৰাজ ষ্টেটত ভাগ কৰা হ'ল। এনেদৰে ব্ৰিটিছসকলৰ যি শাসন ব্যৱস্থা প্ৰায় 1826 চনৰ পৰা 1886 চনলৈকে প্ৰৱৰ্তন হৈ আছিলে আৰু ইয়াৰ পিছত ব্ৰিটিছসকলে যিখিনি মাটি বাকী আছিলে আৰু তাৰ দুই ধৰণৰ ৰুল বনাইছিলে। সেয়া প্ৰথমখিনি আছিলে ৱেষ্টলেণ্ড গ্ৰাণ্ট ৰুলছ ফৰ স্পেচিয়েল কাল্টিভেশ্যন আৰু ছেটেলমেণ্ট ৰুলছ ফৰ অৰ্ডিনাৰী কাল্টিভেশ্যন। ৱেষ্টলেণ্ড মানে সেইখিনি লেণ্ড আছিলে যিখিনি খেতিৰ কাৰণে উপযোগী আছিল কিন্তু ব্যৱহাৰ হোৱা নাছিল। ব্ৰিটিছসকলে অসমত আহি সেই মাটিখিনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত কি কৰিলে, স্পেচিয়েল কাল্টিভেশ্যন যেনে টি অৰ্থাৎ চাহ খেতি আৰু ফিছাৰীৰ কাৰণে সেই মাটিখিনি ইউজ কৰিলে
আৰু অথবা ঝুম খেতিৰ কাৰণেও সেই মাটিখিনি ব্যৱহাৰ কৰিব ধৰিলে। তাৰ কাৰণে তেওঁলোকে ৰুল বনালে 1838, 1854, 1862, 1874 আৰু 1876 ৰুলৰ মতে সেই ৱেষ্টলেণ্ডখিনি ব্যৱহাৰৰ কাৰণে উপযোগী কৰি তুলিছিলে। বাকী যিখিনি খেতি আছিলে যেনে ধান হওক, মৰাপাট হওক, কুঁহিয়াৰ হওক, সেই খেতিবিলাকক অৰ্ডিনেৰী কাল্টিভেশ্যন বুলি কোৱা হয়। আৰু সেই অৰ্ডিনেৰী কাল্টিভেশ্যনবিলাক ৰুলবিলাক বনোৱা হৈছিলে 1870 আৰু 1883। এইদৰে অসমত ব্ৰিটিছৰ শাসনকালৰ 1826 চনৰ পৰা লেণ্ড ৰাইটৰ ক্ষেত্ৰৰ শাসন ব্যৱস্থা আৰম্ভ হ'ব ধৰিলে। কিন্তু যদিও তেওঁলোকে সেই অ'নাৰশ্বিপ প্ৰদান কৰিছিলে বা এনেকুৱা ধৰণৰ ৰুল বনাইছিলে, কিন্তু তেতিয়ালৈকে কোনো ধৰণৰ নিৰ্দিষ্টভাৱে এটা কডিফাইড আকাৰত ল' আৰম্ভ হোৱা নাছিলে। যেতিয়া 1886 চন হ'ল, এই সময়ত লেণ্ড ৰাইটৰ ক্ষেত্ৰত এক নতুন যোগসূত্ৰ আৰম্ভ হ'ল। সেই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে এখন ল' নাম হ'ল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন খনৰ প্ৰৱৰ্তন কৰিলে। এইখনে সেইখন ৰেগুলেশ্যন য'ত নেকি মাটিৰ সাপেক্ষে সেই পুৰণা ল'বিলাকো ৰখা হৈছিল আৰু ব্ৰিটিছাৰ্ছসকলে সময়ৰ লগত খাপ খোৱাকৈ নতুন ল' তাত এড কৰিছিল তেওঁলোকে বিচৰা ধৰণে। এই ৰেগুলেশ্যনখন অহাৰ লগতে অসমত যিমানখিনি লেণ্ড ৰাইট আছিলে সেই লেণ্ড ৰাইটখিনি সালসলনি হৈ পেলাই পুনৰভাৱে নতুনকৈ লেণ্ড ৰাইট ক্ৰিয়েট কৰা হ'ল। এই ৰেগুলেশ্যনখনত আটাইতকৈ ইম্পৰ্টেণ্ট ছেকশ্যনটো হ'ল ছেকশ্যন 6। চমুকৈ মই এখন ALR² বুলিও লিখিছোঁ, অৰ্থাৎ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন। এই ছেকশ্যন 6তে মাটিৰ সাপেক্ষে 4 ধৰণৰ ৰাইট ক্ৰিয়েট কৰা হ'ল। ৰাইটখিনি হ'ল ক্ৰমে অ'নাৰশ্বিপ ৰাইট, ডেৰাইভেটিভ ৰাইটছ, প্ৰেছক্ৰিপটিভ ৰাইটছ আৰু টিনেঞ্চি ৰাইটছ। এই অ'নাৰশ্বিপ ৰাইটছখিনিক বেছিক ৰাইটছ বুলি কোৱা হয়। এই ৰাইটছখিনি কাৰ আছিলে? প্ৰপ্ৰাইটৰ, লেণ্ড হোল্ডাৰ্ছ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। তোমালোকক মই এইখিনিতে কৈ থাকোঁ যে যিখিনি ইয়াৰ আগতে দেৱোত্তৰ, ব্ৰহ্মোত্তৰ আৰু ধৰ্মোত্তৰ আছিলে, সেই লেণ্ড অ'নাৰখিনিকে সলনি কৰি তেওঁলোকক নতুন নামো দিয়া হ'ল, যেনে প্ৰপ্ৰাইটাৰ, লেণ্ড হোল্ডাৰ্ছ এণ্ড ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। আৰু তেওঁলোকক প্ৰথম কেটেগৰীত ৰখা হৈছিলে অ'নাৰশ্বিপ ৰাইটছ অথবা বেছিক ৰাইটছত ইনক্লুডেড কৰি। আৰু সেই অ'নাৰখিনিৰ পৰা অৰ্থাৎ প্ৰপ্ৰাইটৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্টৰ হোল্ডাৰৰ পৰা বাকী যিসকলে ৰাইটখিনি ডেৰাইভ কৰিছিলে তেওঁলোকক ডেৰাইভেটিভ ৰাইটছ বুলি কোৱা হয়। ডেৰাইভ কেনেকৈ কৰিছিল? যদি এই অ'নাৰখিনিয়ে কাৰোবাক হয়তো মাটিখিনি বেচিছিলে, অৰ্থাৎ ট্ৰান্সফাৰ কৰিছিলে, অৰ্থাৎ গিফ্ট দিছিল বা ছাকচেছন ৱাইজো যিসকল লোকে এই অ'নাৰখিনিৰ পৰা লেণ্ডখিনি লাভ কৰিছিলে তেওঁলোকক ডেৰাইভেটিভ ৰাইটছ বুলি কোৱা হৈছিল। ডেৰাইভেটিভ ৰাইটছৰ পিছত নেক্সট ৰাইটটো হ'ল প্ৰেছক্ৰিপটিভ ৰাইটছ, যিটো ছেকশ্যন 26 আৰু 27 ইণ্ডিয়ান লিমিটেশ্যন এক্টত ইনক্লুডেড কৰা হৈছিলে। প্ৰেছক্ৰিপটিভ ৰাইটছ মানে এইটোকে বুজা হয়, ধৰি লোৱা এজন মানুহ, তেওঁ প্ৰথমতে মাটিৰ অ'নাৰ নাছিল। সেই মাটিখিনি তেওঁ যেতিয়া বহুত বছৰলৈকে কাৰোৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ নোপোৱাকৈ যেতিয়া ইউজ কৰি থাকে, সেই সময়সীমাটো লিমিটেশ্যন এক্টত 20 ইয়াৰ্ছ বুলি দিয়া হৈছে, তেতিয়া সেই মাটিখিনিৰ সাপেক্ষে তেওঁৰ যি ৰাইট ক্ৰিয়েট হ'ব সেই ৰাইটটোকে কোৱা হয় প্ৰেছক্ৰিপটিভ ৰাইটছ। প্ৰেছক্ৰিপটিভ ৰাইটছৰ পিছত নেক্সটটো হ'ল টিনেঞ্চি ৰাইটছ, অৰ্থাৎ এই অ'নাৰখিনিয়ে কাৰোবাক যেতিয়া মাটি ভাড়া দিবলৈ যদি আৰম্ভ কৰিলে, অৰ্থাৎ খেতিৰ কাৰণেই হওক বা বাণিজ্যৰ কাৰণেই হওক, তেতিয়া সেই যিখিনি মানুহে সেই মাটিখিনিত এটা মূল্য দি বসবাস কৰিবলৈ ধৰিলে তেওঁলোকক কোৱা হয় টিনেণ্টছ। আৰু সেই এমাউণ্টটো দিয়ালৈকে সেই সময়খিনিলৈকে তেওঁলোকৰ যিখিনি ৰাইটছ ক্ৰিয়েট হৈছিলে সেইখিনি কোৱা হয় টিনেঞ্চি ৰাইটছ। এইদৰে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন আহি পেলাই অসমৰ হিষ্ট্ৰীত এটা নতুন ইভলিউশ্যনৰ ক্ৰিয়েট কৰিলে লেণ্ড ৰাইটৰ ক্ষেত্ৰত, আৰু এই ৰেগুলেশ্যনখনকে কোৱা হয় মেগনা কাৰ্টাছ অফ লেণ্ড ৰিফৰ্ম ইন আছাম। মেগনা কাৰ্টা বুলি কিয় কোৱা হয় মই এটা নেক্সট ভিডিঅ' বনাম যদি তোমালোকে বিচৰা। এটা চমুকৈ এইখিনিয়ে কৈছোঁ যে মেগনা কাৰ্টা বুলি এইকাৰণে কোৱা হয় যে এই ৰেগুলেশ্যনখনৰ অহালৈকে অসমত যিমানখিনি লেণ্ড ল' আছিলে অ'ত ত'ত সিঁচৰিত আছিলে। প্ৰথম অৱস্থাতে এই ৰেগুলেশ্যনছখিনিয়ে যিমানখিনি লেণ্ড ৰাইটছ আছিলে একেলগত কৰি পেলাইছিলে, অৰ্থাৎ কডিফাইড কৰি পেলাইছিলে। অৰ্থাৎ এইখনেই হ'ল গ্ৰাণ্ড নৰ্ম, অৰ্থাৎ বেছ ল', যিবোৰৰ ওপৰত ভিত্তি কৰি বাকী লেণ্ড ল'বিলাক ক্ৰিয়েট হৈছিলে। গতিকে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ছাবজেক্ট মেটাৰখিনি যাতে তোমালোকৰ মনত ৰয় তাৰ কাৰণে মই এটা ডায়েগ্ৰাম, এই ডায়েগ্ৰামটো মনত ৰাখিবা। ৰেগুলেশ্যনখন হ'ল ALR², আৰু ইয়াত ছাবজেক্ট মেটাৰ হ'ল গভৰ্ণমেণ্ট আৰু অ'নাৰ্ছ। অ'নাৰ্ছসকলক কি ভাগত ভগোৱা আছে? প্ৰপ্ৰাইটৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। তেওঁলোকৰ মাজৰ কনচিডাৰেশ্যনটো হ'ল ৰেভিনিউ, কিন্তু প্ৰপ্ৰাইটৰসকল ইতিমধ্যে গম পাইছে ৰেভিনিউ ফ্ৰী অ'নাৰ হয়, আৰু লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰে তেওঁলোকে মাটি ইউজ কৰাৰ কাৰণে কি কৰিব লাগিছিলে? ৰেভিনিউ দিব লগা হৈছিলে।
গতিকে কেনেকৈ ৰেভিনিউ দিয়া হৈছিলে, কেনেকৈ অ'নাৰসকলৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন হৈছিল, যদি তোমালোকে বিচৰা মই নেক্সট ভিডিঅ'টো লৈ আহিম। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। যোৱাৰ আগতে তোমালোকক ক'ব বিচাৰিম যে তোমালোকে যদি বস্তুখিনি বুজি পাইছা তেন্তে কমেণ্ট কৰি দিবা, আৰু ক'ৰবাত যদি বুজি পোৱা নাই তেতিয়াও কমেণ্ট কৰিবা। আৰু তোমালোকে মোৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু সেই জুডিছ টেম্পলৰ বেল আইকনটো ক্লিক কৰি দিবা। তোমালোকে এটা সৰু লাইকে মোক মটিভেট কৰি ৰাখিব যে তোমালোকৰ কাৰণে যাতে মই সময়ে সময়ে এই নতুন ভিডিঅ'বিলাক আনিব পাৰোঁ। গতিকে লাইক, ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টো তেন্তে ইয়াতে সামৰিছোঁ। নমস্কাৰ।